Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলো। আজি মই হাতিমা আপোনালোকৰ লগত আলোচনা কৰিম চিচিঙ্গা, ধুন্দুল, নীলাজি। আপোনালোকে বা কি বুলি কয় নাজানো, কমেন্ট কৰি জনাবচোন। তো আপোনালোকে মোৰ ভিডিওটো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছো। কমেন্ট কৰি জনাব আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিওটো চাই আছে। তো মই আজি এই নীলাজি বা চিচিঙ্গাৰ খেতিটো দেখুৱাই আছো। আজি মই আহিছো হেৰি বুলি কয় চিৰাজুলি। আমাৰ চিৰাজুলি দাদাই এই খেতি কৰিছে। মই বহুত দূৰলৈ আজি আপোনালোকক দেখুৱাবৰ কাৰণে আহিছো। বিধানখিনি মই নিজে কিনি দিছিলোঁ। তো আপোনালোকৰ যদি এনেকুৱা খেতি কৰিবলৈ মন বা ইচ্ছুক তেনেহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। যদি এনেকুৱা ধৰণৰ খেতি কৰিছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। এনেকুৱা ধৰণৰ হাইব্ৰিড জাতৰ চিচিঙ্গা, নীলাজি খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। এনেকুৱা ধৰণৰ খেতি যদি বা এইটো খেতি যদি কৰাৰ কাৰণে ইচ্ছুক তেনেহ'লে মাটি ওখ, এঢলীয়া, পলসুৱা আৰু হিউমাছযুক্ত মাটি হ'লে আটাইতকৈ ভাল। কি পন্থা অৱলম্বন কৰা হৈছিল আৰু খেতিত কি দানা দিয়া হ'ল, তাৰপিছত এনেকৈ খেতিত ধৰক কেৱল ফলন, ইমান ফলন লাগিছে চাওক, আপোনালোকে নিশ্চয় চাব পাৰিছে। তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। তো যিকোনো খেতিয়ে হওক, চব্জি ক্ষেত্ৰত কৈছোঁ, আপোনালোকৰ যদি কৰিছে খেতিত ফলন লগা নাই, তো খেতিত যথেষ্ট ফলন ধৰাবৰ কাৰণে আপোনালোকে মই কোৱা কথাখিনি আপোনালোকে অকণমান গুৰুত্ব দিব। আপোনালোকে মোৰ ভিডিঅ' কেৱল ইউটিউব চেনেলত নহয়, আপোনালোকে ফেচবুক পেজতো বৰ্তমান পাই থাকিব। তো কথা হ'ল এই খেতিত যেতিয়া গোটেইখিনি লগোৱা হ'ল, লগোৱাৰ পদ্ধতিটো আপোনালোকে নিশ্চয় চাব পাৰিছে। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব দিয়া হৈছে 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব দিয়া হৈছে 5 ফুট। এনেকৈ ৰাখিখিনি লগোৱা হ'ল। এতিয়া খেতিৰ বয়স মোটামুটি ধৰক 2 মাহ হোৱা নাই, তথাপিও ধৰক 2 মাহ হ'লেই প্ৰায়, অলপ বাকী আছে। তো খেতিত প্ৰথম অৱস্থাত কি হৈছিল, পোকে এই আগবিলাক একদম পুৰাদমে খাইছিল। তাৰ লগে লগে কি কৰা হ'ল, মোক ফোন মাৰিলে। পিছত মই দাদাক ক'লোঁ যে আপুনি এটা কাম কৰক, এই দাহাত তাৰমানে খাইছিল যে এটা প্ৰমাণ মই আপোনাক দেখুৱাওঁ। সৰু থাকোঁতে যে পোকে একদম পূৰা হেৰি কৰিছিল, লেতেৰা কৰিছিল, সেইটো আকৌ ডাঙৰ নহয়। পিছত মই দাহাত আৰু ডেলিকেট স্প্ৰে কৰিব দিছিলোঁ সৰু থাকোঁতে গছখিনিত। তাৰমানে ফলনবিলাক যেতিয়া এই এনেকুৱা ধৰণৰ সৰু সৰু আছিল তেতিয়া স্প্ৰে কৰিব দিছিলোঁ দাহাত আৰু ডেলিকেট ঔষধটোৰ প্ৰধান কাম হ'ল কি, ফুলৰ ভিতৰত যদিও পোকবিলাক সোমাই থাকে, পোকবিলাক মাৰিব। আৰু দাহাতৰ কাম হ'ল উৰণীয়া পোক এক ধৰণৰ থাকে। এই উৰণীয়া পোকবিলাক কি হয়, গছৰ আগবিলাক পূৰা খাই থাকিব, গছৰ পাতবিলাক ফুটা কৰি থাকিব, গছ গ্ৰ'থ হ'ব নিদিব, বাধাপ্ৰাপ্ত হয়। সেই সময়ত আপোনালোকে দাহাত মাৰিব পাৰিব। আৰু যদি বগামাছিত আপোনালোকৰ খেতিত দিগদাৰ কৰি আছে, বগামাছিৰ কাৰণে মই আপোনালোকক কৈছোঁ ইকা বা ৰিলিক, দুটা ঔষধ আপোনালোকে ইউজ কৰিব পাৰে। ৰিলিক, ইকা, এই দুটা ঔষধ হ'ল বগামাছিৰ কাৰণে। এই বগামাছিবোৰে তাৰমানে খেতিত নানান ধৰণৰ সমস্যা সৃষ্টি কৰে। আৰু এক ধৰণৰ পোক আছে মকৰা পোক। এই পোকবিলাকৰ প্ৰধান কামটোৱে হ'ল কি, গছৰ ফুলবিলাক নষ্ট কৰা আৰু ফলনবিলাক লেতেৰা কৰা। এই মকৰা পোক যদি আপোনালোকৰ পাইছে খেতিত তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে দাহাত দিলেও গুচি যাব, কিন্তু দাহাতত এটা কম্পজিশ্যন কম আছে। তাৰ কাৰণে আপোনালোকে কি কৰিব, অবেৰন এটা ঔষধ আছে, এই অবেৰন ঔষধটো আপোনালোকে পৰাপক্ষত খেতিত স্প্ৰে কৰিব। আপোনালোকৰ মকৰা পোকটো খেতিত অলৰেডি নাথাকিব। তো কথা হ'ল দানা কি দিয়া হ'ল, খেতিত দানা দিয়া হৈছিল
ব্লেক পাল, ৰেলিকুল, তাৰপিছত হিমোচিল, কাৰ্বগ্ৰীণ আৰু ৰটেক্স। এইকেইটা দানা কম পৰিমাণে দিছিল। ধৰক বিঘাই প্ৰতি আপোনালোকে ব্লেক পাল 2 কিলো, ৰেলিকুল 2 কিলো, ব্লেক পাল 2 কিলো দিব। এইবিলাক কিন্তু ইউৰিয়াৰ লগত মিক্স কৰি দিব, নহ'লে DAP লগত। কাৰ্বগ্ৰীণ 2 কিলো, স্পাৰ্কাৰ জিআৰ দিব। তাৰপিছত বায়োগোল্ড, এনেকুৱা ধৰণৰ দানা আপোনালোকে খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। মানে কি, খেতিত যদি আপোনালোকৰ ফলন বৃদ্ধি কৰা কিবা ইচ্ছুক আগ্ৰহী, খেতি কেৱল কৰি থ'লে নহ'ব। খেতিত আমাৰ যিটো যতন যদি আমি নকৰোঁ, তেনেহ'লে এনেকুৱা ফলন আমাৰ খেতিত নধৰিব। তো ধৰক খেতিত যেতিয়া ফলন বেছি হৈ যাব, তেতিয়া ধৰক এই বৰ্তমান যিটো এই নীলাজী বা চিচিঙাৰ যিটো বজাৰৰ দাম, বৰ্তমান 45-50 টকা কিলোত বিকা হৈ আছে আমাৰ খাৰুপেটীয়া বজাৰতেই। তো খাৰুপেটীয়াৰ খেতি বাতি কৰাৰ যিটো পদ্ধতি, এইটো কিন্তু অলপ বেলেগ ধৰণৰ। তাৰমানে আমাৰ অইন ঠাইৰ লগত ইয়াৰ মানুহৰ খেতি কৰাৰ ধৰণটো নিমিলে। এখেতে কিন্তু টকা খৰচ কৰোঁতে এখেতে কিন্তু ভয় নকৰে। দানা কিনোতে যিমান যাব যাক, ঔষধ কিনোতে যিমান যাব যাক। আৰু এটা ঔষধৰ নাম আপোনালোকক কৈ দিছোঁ অৱশেষত। গছৰ পাতবিলাক বা আগবিলাক যদি এনেকুৱা ধৰণৰ ফলনবিলাক হালধীয়া হৈ যায়, আগবিলাক এনেকুৱা ধৰণৰ কেঁচুৰি মাৰি দিয়ে, তেনেহ'লে আপোনালোকে কি কৰিব, চেমোডিছ ঔষধটো স্প্ৰে কৰিব, সঞ্জন্তা কোম্পানীৰ। চেমোডিছ ঔষধটো দিলে তাৰমানে এবাৰ আপোনালোকে ইউজ কৰক, পিছলৈ আকৌ এইটো আপোনালোকে চাব, আপোনালোকৰ খেতিত বাৰে বাৰে ইউজ কৰিবৰ কাৰণে আগ্ৰহী হ'ব। আৰু তাৰপিছতে আপোনালোকে কৈছোঁ, পাতবিলাকৰ লেতেৰা, পাতবিলাক ব্লাড বেমাৰ পালে, ফলনবিলাক হালধীয়া হ'লে, তেনেহ'লে আপোনালোকে কি কৰিব, লখণ্ডি। এই লখণ্ডিটো স্প্ৰে কৰাৰ প্ৰধান কাৰণটোৱে হ'ল যে ফলবিলাক চিকচিকীয়া হ'ব, হালধীয়া নহ'ব, আৰু পাতবিলাক যিটো হালধীয়া বেমাৰ, সেইটোৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। আৰু ৰেলিকুল যিটো দানাৰ কথা ক'লোঁ, ৰেলিকুল দানাৰ প্ৰধান কামেই হ'ল কেৱল গছৰ যিটো হৰমন, ৰেলিকুল আৰু যিটো বায়োগোল্ড, এই দুটা কাম হৰমনৰ কাম কৰে। যিটো কাৰ্বগ্ৰীণত চাব ৱাটাৰ থাকে, পানীৰ যোগান ধৰিব। আৰু য'ত দানাটো পৰিব চাব, তাতে একদম পূৰা এটা ৰাতিৰ ভিতৰত একদম পূৰা ভিজি আছে মাটিটো। এনেকুৱা ধৰণৰ তাৰমানে বহুত ভাল দানা, গছৰ তাৰমানে পানীৰ যোগানো ধৰে। তো কথা হ'ল, যিকেইটা ঔষধ দানাৰ কথা আপোনালোকক মই উল্লেখ কৰি দিলোঁ, পৰাপক্ষত আপোনালোকে এইকেইটাই দিব। বেলেগ আপোনালোকে এই আবল তাবল দানা এনেই আপোনালোকে আনি, কম দামৰ দানাখিনি আপোনালোকে আনি খেতিত নিদিব পৰাপক্ষত। যদি দিয়ে আপোনালোকে টকা যদি খৰচ কৰিব লাগে, আপোনালোকক মই যিকেইটা দানাৰ কথা কৈছোঁ, যিকেইটা ঔষধৰ কথা কৈছোঁ, আপোনালোকে পৰাপক্ষত এইকেইটা ঔষধ আৰু দানা ইউজ কৰক। খেতি আপোনালোকৰ 100% ঠিক হ'ব বুলি মই আশা ৰাখিলোঁ। আপোনালোকে বহুত টকা বিকিব পাৰিব। কিন্তু এই খেতিটো কৰাৰ আগতে আপোনালোকে কি কৰিব লাগিব, গোবৰ সাৰটো অকণমান বেছিকৈ দিব লাগিব। গোবৰ সাৰটো বেছিকৈ দিলে কি হয়, খেতিত যিটো শিপা বা গছৰ ধৰণ চিকচিকীয়া হ'ব, ভাল হ'ব। পোকৰ ঔষধৰ কাম পোকৰ ঔষধে কৰিব, পোকৰ কাম। ফলনৰ কাম দানাই কৰিব। গোবৰৰ কাম গছৰ যিটো গ্ৰ'থ, এইটো কৰিব। আজিকালি ধৰক খেতিত গোবৰ আমি যদি নেদাওঁ, খেতিৰ পৰা আমাৰ কিন্তু ফলনবিলাক আশা কৰা একদম মিছা হৈ যাব। সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে যদি কৰিম বা কৰাৰ কাৰণে আগ্ৰহী, তেনেহ'লে আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ দিব। প্ৰতি বিঘাত আপোনালোকে পৰাপক্ষত 2 কাঁড়ীকৈ গোবৰ সাৰ আপোনালোকে খেতিত সিঁচিব। তাৰপিছত মই যিখিনি দানা ঔষধৰ কথা কৈছোঁ, এইখিনি দিয়ক। আপোনালোকে সফল হওক, তাৰে কামনা লৈ আপোনালোকৰ মাজৰ পৰা আজি বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।